ক'ব বিচাৰিছো আপুনি বীৰৰ দৰে কাৰ লগত যুঁজিব এইসকল কৰ্মীৰ লগত যুঁজিব নেকি বীৰৰ দৰে এইসকল কৰ্মীৰ লগত যুঁজিব নেকি বীৰৰ দৰে আৰু যদি এইসকল কৰ্মীৰ লগত বীৰৰ দৰে যুঁজে তেনেহ'লে সেইখন ইতিহাস অসমৰ কোনেওতো নপঢ়ে আপোনাৰ লগত থকা মন্ত্ৰী বিধায়কসকলেও নপঢ়ে হয়নে নহয় সেইখন ইতিহাস হ'ব কলংকিত ইতিহাস আপুনি যদি এইসকল এই কৰ্মীৰ লগত যুঁজে তেনেহ'লে আপুনি বীৰ নহয় আপুনি কলংকিত মুখ্যমন্ত্ৰী ৰূপে পৰিগণিত হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া ইয়াৰ আগৰবাৰ 24 ফেব্ৰুৱাৰীটো আহিব তাৰ আগৰবাৰ যেতিয়া অসম ভ্ৰমণ হৈছিলে তেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে অসমত কোনো আন্দোলন প্ৰতিবাদ নাই অসমত শান্তিৰ কপৌচৰাই ঘূৰি আছে যদি অসমত আন্দোলন প্ৰতিবাদ নাই অসমত যদি শান্তিৰ কপৌচৰাই ঘূৰি আছে তেনেহ'লে এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সফললৈ আহিবলৈ অনুৰোধ জনালো হয়নে নহয় যদি অসমত সঁচাকৈয়ে আন্দোলন প্ৰতিবাদ নাই তেনেহ'লে এইবিলাক ৰভাদি কিয় ঢাকি দিছে এইবিলাক ৰভাদি কিয় ঢাকি দিছে বুজি পোৱা নাই এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিবতো এডভান্টেজ আছামৰ কাৰণে এতিয়া মানে গুৱাহাটীখন গোটেই অসমখন নৰূপে সজাই তুলিছে নৰূপে সজাবা হয় প্ৰথমে ঘৰৰ ভিতৰৰ যি অৱস্থা সেইবিলাকতো সমাধান কৰা আজি এইসকল কৰ্মী হাজাৰ হাজাৰ কৰ্মী ওলাই আহিছে তেওঁলোকৰ যি দাবী সেই দাবীসমূহ এতিয়ালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পালন কৰিবলৈ সময় হোৱা নাই তেওঁ আজিকালিতো ফেচবুকতে চৰকাৰ চলায় সংবাদ মাধ্যমত ছচিয়েল মিডিয়াত চৰকাৰ চলায় দুটাকৈ ফচিবলৈ কিহৰ কাৰণে বনালে আমি গম নাপাওঁ যদি ফেচবুকতে মানে চৰকাৰ চলাব লাগে ফেচবুকতে যদি সকলো সিদ্ধান্ত দিব লাগে তেনেহ'লে দুটাকৈ ফচিবলৈ দৰকাৰ নাছিলে হয়নে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন এৰোপ্লেন হেলিকপ্টাৰ ঘূৰি ফুৰে বিয়া বাৰু খাবলৈ বগাই ফুৰে চচলনো কিমান দূৰ বৰ বেছি দূৰ নহয় নহয় হেলিকপ্টাৰো নালাগে এৰোপ্লেন নালাগে ৰকেট নালাগে একো নালাগে গাড়ীখনত গুচি আহক আৰু যদি নহয় এইসকল কৰ্মী আপোনাৰ ওচৰলৈ যাব হয়নে নহয় আপোনালোক যাবলৈ নাযায় তেওঁ যদি মাতে কিন্তু তেওঁ মাতিলেও নহ'ব এটা কথা মনত ৰাখিব যিহেতু 24 ফেব্ৰুৱাৰী আহি আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসম আগমন হ'ব সমান্তৰালকৈ RSSৰ প্ৰধান মোহন ভাগৱত ডাঙৰীয়া অসমলৈ আহি আছে মই জনাত যিমান দূৰ জানো সংবাদ মাধ্যমত খবৰটো পাইছো এতিয়া কৈছে ইয়াৰ আগত আপোনালোকক বিভিন্ন টোপ দিব আপোনালোকক মাতিব পাৰে কিন্তু আলোচনাৰ মাজত সীমাবদ্ধ হৈ থাকিলে নহ'ব কি কয় আলোচনা বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ হ'ব লাগিব বহুধন কাগজ বহুধন মুখৰ প্ৰতিশ্ৰুতি কিন্তু এজন মানুহে পাহৰি যায় বহুত সোনকালে পাহৰে বাকী সিন্ডিকেটৰ কথা নাপাহৰে দুৰ্নীতিৰ কথা নাপাহৰে ফ্লাইঅভাৰৰ কথা নাপাহৰে য'ত য'ত পইচা কমিছনৰ অংক সেইবিলাক কথা নাপাহৰে কিন্তু এইসকল কৰ্মীৰ কথা পাহৰি যায় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইসকল মুখ্যমন্ত্ৰী মানে এইসকলৰ কথা খবৰ ল'বলৈ তেওঁ আহৰি নাই তেওঁ আৰু কয় বীৰৰ দৰে যুঁজি মোৰ হাঁহিয়ে উঠে আমি তেওঁ জানো আমি যোদ্ধা হিচাপে পাতিছিলো তেওঁ কাৰ লগত যুঁজিব তেওঁ মুখ্যমন্ত্ৰী হিচাপে আমি তেওঁক দায়িত্ব দিছিলো তেওঁ যি দায়িত্ব সেই দায়িত্ব কিয় পালন নকৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাহৰি যোৱা ভুল প্ৰথমে তেওঁ অসমৰ অভিভাৱক হ'ব মই আগতে কৈছো তাৰপিছত কাৰোবাৰ স্বামী কাৰোবাৰ পিতৃ আৰু কাৰোবাৰ পুত্ৰ হয় হয়নে নহয় অসমৰ মুখ্যমন্ত্ৰী হোৱা হেতুকে তেওঁৰ নৈতিক দায়িত্ব আছে যিহেতু তেওঁ সাংবিধানিক পদত আছে আৰু সাংবিধানিক থকা এজন অসমৰ মুৰব্বী তেওঁৰ দায়িত্ব হয় এইসকল কৰ্মীৰ যি বেদনা যি দাবী সেই দাবীসমূহ পূৰণ কৰিবৰ কাৰণে তেওঁৰ গাত একো নালাগে তেওঁ ধনে জনে এতিয়া সৰ্বা হৈ আছে তেওঁ পাবলৈও নাই হেৰুৱাবলৈও নাই তেওঁ এতিয়া সৰ্বা এইখিনিতে মই দুটা বাইদেউহঁতে খুব ধুনীয়াকে গান গাই আছিলে মামা ক'ত আছে ওলাই আহি দেখা দিয়া মই দুটা বিয়ানাম যুঁজি মানে গাম আপোনালোকে খালি মোৰ লগত লাষ্টৰ লাইনটো সংযোগ কৰিব মই ভালদৰে গাব নাজানো ঠিক আছে ঐ ৰাম NHMৰ কৰ্মীসকলৰ দাবী পূৰণ কৰা হে ঐ ৰাম নালাগে মিছা প্ৰতিশ্ৰুতি দিবহে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ দাবী পালন কৰা হে মই গাব নাজানো বৰ গান কাৰণ বিজেপি নেতা কৰ্মীসকলে আজিকালি খুব বিয়ানাম গাই পেলাই আমাৰ বিৰোধীসকলক মানে তেওঁলোকে টাৰ্গেট কৰে সেইকাৰণে মই ভাবিলো যে বিয়ানামটো আজি গোৱা বেছি দৰকাৰ
বিয়া নামৰ কলিটো যাব নালাগে, বিয়া নামৰ লাইনকেইটা মানে মোৰ হয়তো সুৰটো ইফাল সিফাল হ'ব পাৰে, কিন্তু উদ্দেশ্য এটাই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চকু কাণ খোলক। তেওঁ যদি কাণত মলি আছে নাজানো, তেওঁ কাণখন চাফা কৰি লওক। মামা, অ' মামা, মামা শুনিছানে? আপুনি যদি শুনিছে তেনেহলে এবাৰ শাসনলৈ আহক, নহলে অসমৰ ৰাইজে এইসকল কৰ্মীয়ে আপোনাক ক্ষমা নকৰে। আপুনি কয় যে অসমখনক মমৰ পোহৰ দৰে জিলিকাব লাগে। অসমখন যদি মমৰ পোহৰ দৰে জিলিকাব লাগে তেনেহলে আহক, সেই মমডাল লৈ আহক। সেই যোনডাল মম আপোনালোকে ব্যৱহাৰ কৰিছে বিজেপিৰ কাৰণে, এডাল মম আছে, দুডাল মম দেই, এডাল আছে বিজেপিৰ কাৰণে, সেইডাল মমে বিজেপিক পোহৰ দিয়ে, পূৰ্ণিমা কৰি ৰাখিছে। আৰু সাধাৰণ ৰাইজৰ কাৰণে এডাল মম এৰি দিছে, সেইডাল হৈছে অমাৱস্যাৰ মম। আমি অন্ধকাৰত ককবকাই আছো, আমাক পূৰ্ণিমাৰ দৰে জিলিকি থকা সেই মমডাল লাগে। অসমক যদি আপুনি মমৰ পোহৰ দৰে জিলিকাব বিচাৰিছে তেনেহলে সমস্যা সমাধান কৰিব লাগিব। সমস্যা সমাধান নকৰিলে মমৰ পোহৰ দৰে গোটেইখন অমাৱস্যা হ'ব, খালি বিজেপিখনে পূৰ্ণিমা হৈ থাকিব, হয় নে নহয়? সেইকাৰণে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এষাৰ কথা মনত ৰাখিব, কুকুৰাই দাগত ৰাতি নোপোৱাই, ৰাতি পুৱালেহে কুকুৰাই দাগ দিয়ে। অৰ্থাৎ এইসকল কৰ্মী আপুনি দাবীসমূহ পালন কৰা নাই কাৰণে আজি এইসকল কৰ্মীয়ে চচলত এইদৰে প্ৰতিবাদ কৰিছে। এইসকলে কোনো ফূৰ্তি লগা নাই, আপোনাৰ নিচিনাকে ষ্টেজত নাচি এনেই বিহু চিহু নাচি থাকিবলৈ তেওঁলোকৰ সময় নোহোৱা নহয়, বুজিছে না? সময় নাই, আপোনাৰ সময় আছে, কিন্তু এইসকলৰ ভিক্ষাও মগা নাই। এইসকলে নিজৰ প্ৰাপ্যৰ দাবীসমূহ আপোনাৰ পৰা বিচাৰিছে। মোৰ অনুৰোধ থাকিলে অসম চৰকাৰলৈ যে এইসকল NHMৰ কৰ্মীসকলে যিসমূহ দাবী, মই যিহেতু আহি মোৰ মাইকটো দিলে মই ওপৰৰ পৰাই চাইছো, এইসকলৰ দাবীসমূহ যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পালন কৰে। আৰু মই নিজেও ভিডিঅ' প্ৰস্তুত কৰিম, যিহেতু আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ থাকিলে আপুনি সেই মমৰ পোহৰলৈ ৰাইজলৈ দিয়ক, আপোনাৰ বিজেপিৰ মাজত সীমাবদ্ধ হৈ থাকিলে নহ'ব, হয়নে নহয়? ধন্যবাদ। আমাৰ ইয়াত আহি আমাৰ দুখৰ মাজত সহভাগী হোৱা কংগ্ৰেছৰ মুখপাত্ৰ বাইদেউলৈকে আমি আস্থাৰ গৌৰৱত অশেষ ধন্যবাদ।